হেল্ল' নমস্কাৰ। আজি মাছৰ মাথাৰে সৈতে মুড়িঘণ্ট বনাম বুলি ভাবিছোঁ। জিৰা, ধনিয়া, গোটা ইলাচি, সৰু ইলাচি, দালচিনি, জলকীয়া, পস্তদানা, জালুক আদি ফ্ৰাই কৰি লৈছোঁ। এনেকৈ অকণমান ফ্ৰাই কৰি তাৰপিছত পিচি ল'ম। এতিয়া মাছৰ মাথাখিনি ভালদৰে অকণমান ফ্ৰাই কৰি লৈছোঁ। কৰকৰীয়াকৈ ফ্ৰাই কৰি ল'লে তেতিয়া সোৱাদটো বাঢ়ি আহিব, ধুনীয়া হ'ব খাবলৈ। তাৰপিছত অকণমান সৰু সৰুকৈ ভাঙি দিব লাগিব ভাজি পেলাই। অকণমান ল' ফ্লেমত ভাজিছোঁ, অলপমান টাইম লাগিছে সেইটো কাৰণে ভাজোঁতে। এতিয়া এইখিনি ৰেডি কৰি ল'লোঁ। পিঁয়াজ, জিৰাখিনি, মছলাখিনি গুড়ি কৰিছোঁ, আদা নহৰু পেষ্ট কৰিব লাগিব। এইখিনি তেলত ফোৰণ দিম, দালচিনি, শুকান জলকীয়া, জালুক, তেজপাত। তেল অকণমান গৰম হ'বলৈ দিছোঁ। এতিয়া এইখিনি ফোৰণ দিছোঁ তেলত, অকণমান ফুটিব। তাৰপিছত ধুনীয়া চেণ্ট এটা আহিব। এইখিনি পিছতে এতিয়া মই পিঁয়াজখিনি দি থ'ম কাটি থোৱা। ফ্লেমটো কমাই দিম এতিয়া, কাৰণ এইটো ল' ফ্লেমত কৰিব লাগিব পিঁয়াজখিনি গলি যোৱাকৈ, নহ'লে বা পিঁয়াজখিনি একদম দহি যাব। দহি যোৱাব নালাগিব, দিব নালাগিব। পিঁয়াজখিনি নৰম জুইত এনেকৈ লৰাই চাব লাগিব, মাজে মাজে অকণমান সিজিব দিব লাগিব, পিঁয়াজ গলিব দিব লাগিব। ইয়াতে মোৰ জিৰা, বটি থোৱা জিৰাখিনি দি দিম, জিৰা গুড়ি, তাৰপিছত জলকীয়া, জালুকৰ যি আছে গোটেই গুড়িখিনি দি দিলোঁ একেলগে। এইখিনি আদা নহৰু পেষ্ট দি দিলোঁ। ফ্লেমটো কমোৱা আছে। এনেকৈ মাজে মাজে লৰাই দিম আৰু অকণমান টাইম সিজিবলৈ দিম। নিমখ দি দিছোঁ সোৱাদ অনুসৰি আৰু হালধি দি দিছোঁ। নিমখ হালধিটো সোৱাদ অনুসৰি নিজক যিখিনি লাগে সেই অনুপাতে দিলেই হ'ল। এয়া নৰম জুইত হ'বলৈ দিছোঁ। এতিয়া অকণমান পানীখিনি শিঙৰ পানী দেই ৰাইজ। শিঙৰ পানী আকৌ হাৰ্দিৰ কাৰণে খুব ভাল আৰু হজম শক্তিৰ কাৰণেও ভাল। আমাৰ অসমীয়া মানুহে শিং অলপ কমেই খায়, কিন্তু বাহিৰৰ মানুহবোৰে বহুত শিং সদায় ব্যৱহাৰ কৰে। শিং খুবেই ভাল, পিঁয়াজখিনি গলি যোৱাত সহায় কৰিব আৰু সোৱাদ এটা আনিব চব্জিখিনিত। এতিয়া কাটি থোৱা বিলাহী অকণমান দি দিছোঁ। কেঁচা বিলাহী অকণমান টাইম লাগিব সিজিবলৈ, আপোনালোকে পকা বিলাহী লৈ ল'ব। পকা বিলাহী খুবেই জল্দি হৈ যাব। ল' ফ্লেমত এইখিনি অকণমান ঢাকি দি থৈ দিম। এতিয়া 5 মিনিটৰ কাৰণে ঢাকি দিম। তাৰপিছত 5 মিনিট পিছত এয়া চাইছোঁ কেনেকুৱা হৈছে। এতিয়া অকণমান টাইম লাগিব সিজিবলৈ বিলাহীখিনি। ধুনীয়া কালাৰ এটা আহিছে। বিলাহীটো অপশ্যনেল, আপোনালোকে নিদিবও পাৰে, দিবও পাৰে। আপুনি যদি দিবলৈ ভাল পায়, মই ভাল লাগে কাৰণে দি দিলোঁ। শিঙৰ পানী অকণমান আছিলে দেই, সেইখিনি মই এতিয়া দি লৈছোঁ। বিলাহীখিনি ধুনীয়াকৈ গলি যাবলৈ সুবিধা হ'ব। অকণমান টাইম এনেকৈ আপুনি ঢাকি দিবও পাৰে, সিজিবলৈ দিব। এতিয়া মাছৰ মাথাখিনি দি লৈছোঁ। মাছৰ মাথাখিনি অলপ টাইম লৰাই চৰাই মছলাখিনি যেন সোমাই যায় ধুনীয়াকৈ। মছলাৰ পেষ্ট, বিলাহী পেষ্ট। ফ্লেমটো লৈয়ে ৰাখিব। এতিয়া ফ্লেমটো বঢ়াই নিদিওঁ, নহ'লে বা জ্বলি যাব তলত। এতিয়া এইখিনি অকণ মছলা গুড়ি, জিৰা গুড়িখিনি সোমাই যাওক ভালদৰে। মাছৰ মাথাখিনি অকণ নৰম নৰম হৈ যাব, ভাঙি দিব লাগিব। অকণমান টাইম ঢাকি থৈ দিছোঁ ল' ফ্লেমত। 5 মিনিটমান পিছত চাম। এয়া 5 মিনিট হৈ গ'ল।
এতিয়া চাইছোঁ কেনেকুৱা। এতিয়া মাছৰ মাথাখিনি অকণমান নৰম নৰম হ'বলৈ ষ্টাৰ্ট কৰিছে আৰু মছলাখিনিও সোমাই গৈছে। এতিয়া অকণমান ভাঙি ভাঙি দিব মাছৰ মাথাখিনি। এতিয়া মই তিয়াই থোৱা মগু দাইলখিনি দি দিছোঁ। মগু দাইলখিনি অকণমান ফ্ৰাই কৰি তিয়াই থৈছিলোঁ আধা ঘণ্টাৰ কাৰণে। এতিয়া মগু দাইলখিনি দি পেলাই অলপ টাইম লৰাই চৰাই ধুনীয়াকৈ মিক্স হৈ যোৱাকৈ লৰাই চৰাই দিম। ফ্লেমটো বঢ়াব নালাগে, এতিয়া জ্বলি যাব। অকণমান টাইম ঢাকি পেলাই থৈ দিছোঁ ল' ফ্লেমতে। এতিয়া 5 মিনিট পিছত চালোঁ। এতিয়া অকণমান মগুৰ দাইলখিনি মিক্স হ'ব ষ্টাৰ্ট কৰিছে। এতিয়া মই গৰম কৰি থোৱা পানী ইয়াতে ঢালি দিম। দাইলত যেনেদৰে পানী দিওঁ ঠিক তেনেদৰে বেছিকৈ পানী দিব লাগিব, কাৰণ এতিয়া পানী দিলে বস্তুখিনি ধুনীয়াকৈ সিজি যাব। এটা সময়ৰ কাৰণে পানী বাৰে বাৰে দিব নালাগিব। বাৰে বাৰে পানী দিলে কি হয়, সোৱাদটো অকণমান মৰি যোৱা নিচিনা হয়। এতিয়া ফ্লেমটো বঢ়াই দিছোঁ, এতিয়া ঢাকি থৈ দিছোঁ। 5 মিনিট পিছত এবাৰ চাই লৈছোঁ কেনেকুৱা হয়। 5 মিনিটৰ দাইলখিনিতো মগু দাইলখিনি নিসিজে বাৰু, তথাপিও এবাৰ চাই লৈছোঁ। মাছৰ মাথাখিনি মাজে সময়ে লাৰি লাৰি ভাঙি ভাঙি দিলেও দিয়া যাব। আৰু এটা কথা, মই মাছৰ মাথাই অকল নহয়, মাছৰ মাথাৰ লগত এপিচ দুপিচ ভাল মাছো ভাঙি পেলাই দি দিছোঁ, কাৰণ তেতিয়া খাবলৈ ভাল হ'ব। এতিয়া 5 মিনিট পিছত আৰু এবাৰ চালোহি মই কেনেকুৱা হ'ল বস্তু। এতিয়া শুকাবলৈ লৈছে দাইলখিনি। মোৰ হেৰিখিনি অকণমান ঘুটনি মাৰি দিছোঁ, বেছি নহয়, অলপ। মাছৰ মাথাখিনি দাইল অকণমান ভাঙি গ'লে গ্ৰেভি গ্ৰেভি টাইপ হৈ যাব। গোটেইখিনি ভাঙা নাই, অলপ টাইম ঢাকি দি থৈছিলোঁ। এতিয়া ফ্লেমটো অকণমান কমাই দিছোঁ মই, কাৰণ নহ'লে মগু দাইলখিনি তলত লাগি যাব। এনেকৈ চলাই থাকিব লাগিব মাজে সময়ে। মগু দাইলখিনি ধুনীয়াকৈ সিজিব দিব লাগিব ল' ফ্লেমত, নহ'লে তলত একদম জ্বলি যাব। এয়া ধুনীয়া হৈছে দেখিবলৈ, ধুনীয়া কালাৰ এটা আহিছে ইতিমধ্যে। ধুনীয়া গোন্ধ আহিছে এটা। আৰু এতিয়া অকণমান মই কাটি থোৱা ধনিয়া দি দিছোঁ, লগতে কেঁচা জলকীয়া। ধনিয়াটো আপোনালোকে নমোৱাৰ পিছতো দিব পাৰিব বা নমোৱাৰ আগে আগে। মই অকণমান আগতেই দিছোঁ, কিয়নো ধনিয়াখিনি অকণমান ডাঙৰ ঠাৰিত আছে, ডাঙৰ ধৰণৰ ধনিয়া, তো এইবোৰ সিজিবও লাগিব। কেঁচা কেঁচা হৈ থাকিলে ভাল নালাগিব, সেইকাৰণে অকণমান গোন্ধটো মই সোমাই যাবলৈ ধনিয়াখিনি দি লৈছোঁ। ফ্লেমটো লৈয়ে ৰাখিছোঁ। এতিয়া অকণমান ঢাকি পেলাই দি দিম। কেৰাহীটো লৰি গৈছে বনাই বনাই। এতিয়া অকণমান পিছত চাইছোঁহি কেনেকুৱা হৈছে, ধুনীয়া হৈ গৈছে। এতিয়া নমোৱাৰ টাইম আহিছে আৰু এতিয়া মই ফ্লেম বন্ধ কৰি দিলোঁ। এতিয়া অকণমান ঢাকি পেলাই, এতিয়া অকণমান অলপ পিছত তেলৰ ফোৰণ এটা দি দিছোঁ এক্সট্ৰাকৈ, গোটা ধনিয়া, গোটা জিৰা। নমস্কাৰ।